বিশেষ খবৰ অসম আৰক্ষীৰ ডিজিপিৰ ফালৰ পৰা লগতে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা বাৰে বাৰে নিৰ্দেশ প্ৰদান কৰা হৈছে যাতে সাধাৰণ জনতাৰ পৰা অসম আৰক্ষীৰ বিষয়া কৰ্মচাৰীয়ে তেওঁলোকে উৎকোচ নলয় আৰু একাংশ বিষয়া উৎকোচ লোৱা বিষয়াক ইতিমধ্যে কৰায়ত্ব কৰিছে যদিও শিক্ষা লোৱা নাই একাংশ আৰক্ষী বিষয়াই বৰ্তমান সময়লৈকে তেওঁলোকে উৎকোচ লোৱাত ব্যস্ত হৈ আছে আৰু তেনে এগৰাকী এবাৰ বিষয়াই পুনৰ হাত দাঙিব লগা হৈছে আৰু সবিশেষ জনাব বিচাৰিছো এই মুহূৰ্তত এই বিশেষ খবৰটো পুনৰ উৎকোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়াই উৎকোচ লৈ হাতেলোতে ধৰা পৰিল চৰকাৰী বিষয়া ফকিৰগঞ্জ আৰক্ষী থানাৰ দুৰ্নীতি নিবাৰকৰ জালত ফজিয়াল হক ৩০,০০০ টকা উৎকোচ বিচাৰি গোচৰ নিষ্পত্তিৰ বাবে ফজিয়াল ৮,০০০ টকা লোৱাৰ সময়ত হাতেলোতে গ্ৰেপ্তাৰ ফজিয়ালক হাতেলোতে গ্ৰেপ্তাৰ কৰা হৈছে ফজিয়াল হক কৰিমগঞ্জ আৰক্ষী থানাৰ এগৰাকী আৰক্ষী বিষয়া কৰিমগঞ্জ আৰক্ষী থানাৰ এগৰাকী আৰক্ষী বিষয়াই পুনৰ উৎকোচ লৈ হাত দাঙিলে অন্য এগৰাকী চৰকাৰী বিষয়া অসম আৰক্ষীৰ এগৰাকী চৰকাৰী বিষয়া বাৰে বাৰে অসম চৰকাৰৰ লগতে ডিজিপিৰ ফালৰ পৰা কঠোৰ নিৰ্দেশ প্ৰেৰণ কৰা হয় যাতে সাধাৰণ জনতাৰ পৰা কোনো কালে উৎকোচ লৈ তেওঁলোকে কাম নকৰে বাৰে বাৰে তেওঁলোকে সকিয়নি প্ৰদান কৰাৰ পাছতো যেন একাংশ বিষয়া কৰ্মচাৰীয়ে তেওঁলোকে শিক্ষা ল'বলৈ নিবিচাৰে আৰু পুনৰ উৎকোচ লৈ হাত দাঙিলে এবাৰ চৰকাৰী বিষয়াই ফকিৰগঞ্জ আৰক্ষী থানাৰ দুৰ্নীতি নিবাৰকৰ জালত পৰি ফজিয়াল হক ৩০,০০০ টকা উৎকোচ লৈছিল এটা গোচৰ নিষ্পত্তিৰ বাবে ফজিয়ালে ৮,০০০ টকা লোৱাৰ সময়তে অৰ্থাৎ ৮,০০০ টকা আগধন লোৱাৰ সময়তে হাতেলোতে গ্ৰেপ্তাৰ কৰে ফজিয়াল হক কৰিমগঞ্জ আৰক্ষী থানাৰ এগৰাকী আৰক্ষী বিষয়া আছিল আৰু আৰক্ষী বিষয়াই এনে কাণ্ড অৰ্থাৎ ৰক্ষকেই যেন ভক্ষক যাক ৰক্ষীয়ে প্ৰদান কৰা হৈছে নিষ্পেষিতসকলক সাধাৰণতে যিসকল লোকে ন্যায় প্ৰদান কৰিব লাগে সেইসকল ন্যায় প্ৰদান কৰাৰ লোকৰ পৰাই যেন এতিয়া এইসকল ন্যায়ৰক্ষীয়ে এতিয়া উৎকোচ লৈছে আৰু পুনৰ উৎকোচ লৈ ধৰা পৰিছে আৰু ধৰা পৰাৰ পাছতে পুনৰ গ্ৰেপ্তাৰ কৰিছে CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছে ফজিয়াল হক নামৰ এগৰাকী আৰক্ষী বিষয়াক ফকিৰগঞ্জৰ এগৰাকী আৰক্ষী বিষয়া আছিল ৩০,০০০ টকা উৎকোচ ধন বিচাৰিছিল তাৰে ৮,০০০ টকা আগধন হিচাপে লোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰা হয় ফকিৰগঞ্জ আৰক্ষী থানাৰ ফজিয়াল হক নামৰ আৰক্ষী বিষয়াগৰাকী